নমস্কাৰ, এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আদানীক অসমৰ মাটি দিবলৈ এতিয়া উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ। এইবাৰ বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়াললৈ আহিল চৰকাৰী জাননী। বিমানবন্দৰ সম্প্ৰসাৰণৰ নামত প্ৰায় 410 বিঘা ভূমি কৰা হ'ব অধিগ্ৰহণ। প্ৰশাসনৰ জাননী পোৱাৰ পিছতে এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। আদানীক অসমৰ মাটি দিবলৈ উঠি পৰি লাগিছে এতিয়া ৰাজ্য চৰকাৰ। এইবাৰ বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়াললৈ আহিল চৰকাৰী জাননী। বিমানবন্দৰ সম্প্ৰসাৰণৰ নামত প্ৰায় 410 বিঘা ভূমি কৰা হ'ব অধিগ্ৰহণ। প্ৰশাসনৰ জাননী পোৱাৰ পিছতে এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। বিমানবন্দৰৰ কাষতে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰ' চিটি। আজাৰাত 83 বিঘা 4 কঠা 15 লেচাই, গড়লত 70 বিঘা 16 লেচা, মিৰ্জাপুৰত 257 বিঘা, মুঠ প্ৰায় 410 বিঘা ভূমি এতিয়া অধিগ্ৰহণৰ যোজা কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে এতিয়া ভুক্তভোগী পৰিয়াল কেইটাই। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত যিহেতু ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযানৰ মাজতে এইবাৰ আদানীক অসমৰ মাটি দিবলৈ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ। এইবাৰ বিমানবন্দৰ সম্প্ৰসাৰণৰ নামত প্ৰায় 410 বিঘা ভূমি অধিগ্ৰহণ কৰা হ'ব। বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়াললৈ ইতিমধ্যে জাননী আহি পৰিছে আৰু প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। বিমানবন্দৰৰ কাষতে নিৰ্মাণ কৰা হ'ব আদানীক এৰ' চিটি আৰু এৰ' চিটি নিৰ্মাণৰ বাবে এতিয়া আদানীক মাটি গতাৰ নামত এইবাৰ বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়াললৈ চৰকাৰী জাননী আহি পৰিছে আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে এতিয়া ভুক্তভোগী পৰিয়ালসমূহে। আজাৰাত 83 বিঘা 4 কঠা 15 লেচাই, গড়লত 70 বিঘা 16 লেচা আৰু মিৰ্জাপুৰত 257 বিঘা, মুঠ প্ৰায় 410 বিঘা ভূমি এতিয়া অধিগ্ৰহণৰ যোজা কৰা হৈছে আৰু তাৰ পিছতে এতিয়া প্ৰশাসনৰ জাননী আহি পৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালকেইটাই। এটা গুৰুত্বপূৰ্ণ খবৰ, আদানীক মাটি গতাই দিবলৈ পুনৰ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ। এইবাৰ বিমানবন্দৰৰ সমীপৰ 410 বিঘা ভূমি অধিগ্ৰহণৰ যোজা কৰা হৈছে আৰু তাৰ পিছতে এতিয়া ভুক্তভোগী পৰিয়ালসমূহে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে। এইবাৰ বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়াললৈ আহিল চৰকাৰী জাননী আৰু চৰকাৰৰ পৰা জাননী লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। বিমানবন্দৰৰ কাষতে নিৰ্মাণ কৰা হ'ব আদানীৰ এৰ' চিটি। আজাৰাত 83 বিঘা 4 কঠা 15 লেচা, গড়লত 70 বিঘা 16 লেচা আৰু মিৰ্জাত 257 বিঘা, মুঠ প্ৰায় 410 বিঘা ভূমি এতিয়া অধিগ্ৰহণৰ যোজা কৰা হৈছে। এক প্ৰকাৰ এতিয়া আদানীক অসমৰ মাটি গতাই দিবলৈ উঠি পৰি লাগিছে ৰাজ্য চৰকাৰ আৰু তাৰ পিছতে এতিয়া ভুক্তভোগী পৰিয়ালসমূহে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে। সমগ্ৰ বিষয় সন্দৰ্ভত আদানীক মাটি গতাই দিয়াৰ সন্দৰ্ভত এই পৰিয়ালসমূহলৈ যি প্ৰশাসনৰ পৰা জাননী আহি পৰিছে, প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে ভুক্তভোগী এই পৰিয়ালসমূহে। আমাৰ ৰাস্তাৰ সেইটো পাৰে মাটিখিনি গৈছে, আমি তাতে একো বেয়া পোৱা নাই। কিয় মানে আমি চৰকাৰক যিখিনি প্ৰাপ্য দৰকাৰ হৈছে সেইখিনি ৰাইজে সুসন্মত ক্ৰমে দিছে আৰু এতিয়া যিখিনি মাটি আমাৰ আছে ৰাস্তাটোৰ এইটো পাৰত বহুতো যৌথ পৰিয়াল আছে, কাৰোবাৰ 4জন 5জন এনেকুৱা ল'ৰা আছে। সেই যৌথ পৰিয়ালটো এদিন হ'লেওতো পৰিৱৰ্তন হ'ব লাগিব। সেই যৌথ পৰিয়ালটো ক'ত যাব? আৰু আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী আছে, বছৰত এবাৰ খেলা পাতে, হয়নে নহয়? খেলাখন সিহঁতে ক'ত পাতিব, ক'ত খেলিব, সিহঁতে লগ ক'ত লাগিব? সিহঁতকতো লগ লগা জেগা ঠাই লাগে। আচ্ছা, আমাৰ অকণমান চব্জি কৰে, কিবা কিবি খেতি বাতি কৰে, মানুহখিনিয়ে ঘৰুৱা খেতি খাব সকলোৰে ইচ্ছা যায়, সেই মানুহখিনি কৰে। সেইখিনি বুলি যে সেইখিনি বস্তু আপোনালোকে যদি সেইখিনি বস্তু আমাৰ ধ্বংস কৰে, আমি কেনেকৈ চলিম? 1997ত যিটো মাটি লৈছিল সেই মাটিৰ পইচা আজিলৈ ক্লিয়াৰ হোৱা নাই। কোনে লৈছিল? এয়াৰপৰ্টে লৈছে। এতিয়াতো সেই মাটিৰ ওপৰত প্লেন চলি আছে, এয়াৰপৰ্টৰ প্লেন অহা যোৱা কৰি আছে, কিন্তু সেইবিলাক মাটিত টকা এতিয়াও ক্লিয়াৰ পোৱা নাই মানুহে।
তাৰপিছত আকৌ এনেকৈ লৈ লৈ দুইবাৰ ল'লে, তিনিবাৰ লৈ এইবাৰ পৰিছে আমাৰ এইটো এৰিয়াত, মানে যিটো মানুহে বাস কৰি আছে সেইটো এৰিয়াত এইবাৰ চকু পৰিছে। চকু পৰিলে এতিয়া আমাৰতো কোনো অসুবিধা নাই, কিন্তু আমাৰ যুগ যুগ ধৰি যিমান মানুহ আছে, যুগ যুগ ধৰি মানুহ মৰি শেষ হৈ গ'ল। এতিয়া আজি হঠাৎ আমাৰ এই অঞ্চলৰ মানুহখিনি যাব ক'ত? যদি এয়াৰপৰ্টত এনেকৈ মাটি লাগিয়ে থাকে তেতিয়াহ'লে আমাৰ মানুহখিনি যাব ক'ত, থাকিব ক'ত? আমাৰ ৰাস্তাৰ সিটো পাৰে মাটিখিনি গৈছে, আমি তাতে একো বেয়া পোৱা নাই। কিয় মানে আমি চৰকাৰক যিখিনি প্ৰাপ্য দৰকাৰ হৈছে সেইখিনি ৰাইজে সুসন্মত ক্ৰমে দিছে। আৰু এতিয়া যিখিনি মাটি আমাৰ আছে ৰাস্তাটোৰ এইটো পাৰত, বহুতো যৌথ পৰিয়াল আছে, কাৰোবাৰ 4জন 5জন এনেকুৱা ল'ৰা আছে। সেই যৌথ পৰিয়ালটো এদিন হ'লেওতো পৰিৱৰ্তন হ'ব লাগিব। সেই যৌথ পৰিয়ালটো ক'ত যাব? আৰু আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী আছে, বছৰত এবাৰ খেলা পাতে, হয়নে নহয়? খেলাখন সিহঁতে ক'ত পাতিব, ক'ত খেলিব, সিহঁতে লগ ক'ত লাগিব? সিহঁতকতো লগ লগা জেগা ঠাই লাগে। আচ্ছা, আমাৰ অকণমান চব্জি কৰে, কিবা কিবি খেতি বাতি কৰে, মানুহখিনিয়ে ঘৰুৱা খেতি খাব সকলোৰে ইচ্ছা যায়, সেই মানুহখিনি কৰে। সেইখিনি বুলি যে সেইখিনি বস্তু আপোনালোকে যদি সেইখিনি বস্তু আমাৰ ধ্বংস কৰে, আমি কেনেকৈ চলিম? 1997ত যিটো মাটি লৈছিল সেই মাটিৰ পইচা আজিলৈ ক্লিয়াৰ হোৱা নাই। কোনে লৈছিল? এয়াৰপৰ্টে লৈছে। এতিয়াতো সেই মাটিৰ ওপৰত প্লেন চলি আছে, এয়াৰপৰ্টৰ প্লেন অহা যোৱা কৰি আছে, কিন্তু সেইবিলাক মাটিত টকা এতিয়াও ক্লিয়াৰ পোৱা নাই মানুহে। তাৰপিছত আকৌ এনেকৈ লৈ লৈ দুইবাৰ ল'লে, তিনিবাৰ লৈ এইবাৰ পৰিছে আমাৰ এইটো এৰিয়াত, মানে যিটো মানুহে বাস কৰি আছে সেইটো এৰিয়াত এইবাৰ চকু পৰিছে। চকু পৰিলে এতিয়া আমাৰতো কোনো অসুবিধা নাই, কিন্তু আমাৰ যুগ যুগ ধৰি যিমান মানুহ আছে, যুগ যুগ ধৰি মানুহ মৰি শেষ হৈ গ'ল। এতিয়া আজি হঠাৎ আমাৰ এই অঞ্চলৰ মানুহখিনি যাব ক'ত? যদি এয়াৰপৰ্টত এনেকৈ মাটি লাগিয়ে থাকে তেতিয়াহ'লে আমাৰ মানুহখিনি যাব ক'ত, থাকিব ক'ত?